নমস্কাৰ আজি ৩ ফেব্ৰুৱাৰী এই মুহূৰ্তত খন্দিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে শেষসমূহ আগবঢ়াইছোঁ উজনি অসমত মিয়াৰ ওপৰত অত্যাচাৰ চলিলে পৰিস্থিতি ভয়াৱহ হ'ব মিয়াক হাত দিলে ভয়াৱহ পৰিস্থিতি হ'ব উজনিত মিয়াক নিৰ্যাতন চলালে পৰিস্থিতি ভয়াৱহ হ'ব অসমীয়া যুৱ মঞ্চক খকিয়নি দিছে আবু বক্কৰ সিদ্দিকে অসমত প্ৰতিজন ৰিক্সাৱালাৰ সমান অধিকাৰ আছে অসমীয়া যুৱ মঞ্চ হৈছে চান্দা পাৰ্টি আইন শৃংখলাজনিত ঘটনাৰ বাবে দায়ী হ'ব গৃহ বিভাগ মিয়া খেদা আন্দোলন সম্পূৰ্ণ আইন বিৰোধী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰক বিজেপিৰ বি টিম হিচাপে কাম কৰিছে অসমীয়া যুৱ মঞ্চই মিয়া খেদিব বিচৰা অসমীয়া যুৱ মঞ্চ নেতাক গ্ৰেপ্তাৰ কৰক একাংশ সংগঠনে পৰিৱেশ পৰিস্থিতি ভয়াৱহ কৰিব বিচাৰে এই হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে ইয়াৰ পাছৰ খবৰ অবৈধ বেদখলকাৰীয়ে চলাই আছে ৰাজ্যিক বিজেপি অবৈধ বেদখলকাৰী কবলত বিজেপি অবৈধ বেদখলকাৰী চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা এনেদৰে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰি কয় অবৈধ বেদখলকাৰী এতিয়া বিজেপি চলাই আছে পুৰণি বিজেপি বুলিবলৈ এতিয়া কোনোৱেই নাই অবৈধ বেদখলকাৰী কথামতে চলে এতিয়া ৰাজ্যিক বিজেপি পুৰণি বিজেপিৰ কোনো নেতাই গুৰুত্বপূৰ্ণ দায়িত্বত নাই লঞ্চিত বঞ্চিত হৈ দুখ যন্ত্ৰণাৰ মাজেৰে আছে পুৰণি বিজেপি নেতা প্ৰাৰ্থিত্বৰ তালিকাটো অবৈধ বেদখলকাৰী বেছি থাকিব মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ মাজত মিল নাই মুখ্যমন্ত্ৰী য'তেই গৈছে তাতেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কিন্তু দিলীপ শইকীয়াই সেই প্ৰাৰ্থীৰ নাম চূড়ান্ত নহয় বুলি কৈছে পুৰণি বিজেপি নেতাকৰ্মী একেবাৰে নাইকিয়া কৰি পেলালে অসমত অবৈধ বিদেশী আৰু বিজেপিত অবৈধ বেদখলকাৰী আগ্ৰাসন এই মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা সদায় মুখ্যমন্ত্ৰী হৈ নাথাকে অবৈধ ভাৰতীয় নাম কটাসকল আইনৰ কাঠগড়াত থিয় হ'ব লাগিব এইদৰে হুংকাৰ প্ৰদান কৰিছে ৰেজাল কৰিম সৰকাৰে এছআৰ বিসংগতিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ গৰজি উঠিল ৰেজাল কৰিম সৰকাৰ যিসকলে বৈধ ভাৰতীয়ৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব সেইসকল সাৰি নাযাব মিয়াৰ নাম নল'লে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী দূৰৰে কথা বিধায়কো হ'ব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ টেবলেট নাখালে ৰাজনীতি কৰিব নোৱাৰে মই সংখ্যালঘু সমস্যা সমাধান নোহোৱালৈকে জীৱনৰ শেষ সময়লৈ যুঁজ দি যাম আমচুত থাকোঁতে যেনেকৈ যুঁজিছিলোঁ এজন সাধাৰণ লোক হিচাপেও যুঁজি যাম আমি সংগ্ৰাম কৰি কৰি সংখ্যালঘুৰ দুখ বেদনা বুজি পাওঁ দৰংবাসী ৰাইজক এই প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰক তীব্ৰ তুলাধুনা ৰেজাল কৰিম সৰকাৰৰ আন এটা খবৰ বাংলাদেশী মিয়াই অসমত চলাব নোৱাৰে ৰিক্সা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ আইনমতে মিয়া চালকে অসমত চলাব নোৱাৰিব ৰিক্সা আইনৰ ৰাস্তাত গ'লে কোনো মিয়াই চলাব নোৱাৰিব ৰিক্সা 5 টকাৰ ঠাইত 4 টকা দিয়াটো মই ভালেই কৈছোঁ আইনৰ মতে তেওঁলোকে অসমত ৰিক্সা চলাব নোৱাৰে অসমত মিয়াই অলপ কষ্ট পাই থাকিব লাগিব এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় মই থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে এছআৰৰ নটিছ যদি গৈছে ভাৰতীয় বুলি প্ৰমাণ কৰিলেই হ'ল নাগৰিকত্ব প্ৰমাণ নকৰি ইয়াত কান্দিবলগীয়া কি আছে মোলৈ নটিছ আহিলে ময়ো যাম মই ৰজা মহাৰাজা নেকি ইয়াৰ পাছৰ খবৰ কেন্দ্ৰীয় বাজেটত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বাজেটত হুৰাহুৰে দাম কমিব বহু ক্ষেত্ৰত দাম কমিব জোতা ইলেক্ট্ৰনিক বাহন চামৰা কাপোৰ দাম কমিব বায়'গেছযুক্ত CNG কৰ্কট ৰোগৰ ঔষধৰ মাইক্ৰ' অভেন 7 বিধ জটিল ৰোগৰ ঔষধৰ দামো কমিব দাম বৃদ্ধি পাব খনিজ সামগ্ৰী স্কেপ সামগ্ৰী আৰু সুৰাৰ দিব লৈছোঁ আন এটা খবৰ মুছলমান হোৱাৰ বাবে এছআৰৰ নামত টাৰ্গেট উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF মুছলমান হোৱাৰ বাবে এছআৰৰ নামত কৰা হৈছে হাৰাশাস্তি মুছলমানৰ ভোট কৰ্তন বন্ধ নহ'লে হ'ব গণতান্ত্ৰিক আন্দোলন মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলিব যুঁজ বিজেপি হাতৰ পুতলা হৈ কাম কৰিছে নিৰ্বাচনী বিষয়াই মুখ্যমন্ত্ৰীৰ মন্তব্যক গৰিহণা দি এই হুংকাৰ দিলে AIUDFে স্বদেশীক বিদেশী সজোৱাৰ ষড়যন্ত্ৰ চলিছে অসমত লাখ লাখ মুছলমানক ভোটাধিকাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ সংবিধানৰ নামত শপত খাই সংবিধান উলংঘা কৰিছে মুখ্যমন্ত্ৰীয়ে চুৰি ডকাইতিৰে মুছলমানৰ নাম কৰ্তন কৰা হৈছে মুছলমানৰ ওপৰত এই হাৰাশাস্তি সহ্য কৰা নহ'ব বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি জনিয়াৰ বিধায়ক ৰফিকুল ইছলামৰ কয়াকুছিত হোৱা বৃহৎ প্ৰতিবাদত হুংকাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰো দিব লৈছোঁ আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ অবৈধ বাংলাদেশীৰ বাবে আটাইতকৈ উপকাৰী জীৱ এই মন্তব্য অসম জাতীয় পৰিষদৰ মুখ্যমন্ত্ৰীয়ে এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰিছে বুলি মন্তব্য কৰে অজাপৰ সাধাৰণ সম্পাদকে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অবৈধ বাংলাদেশীৰ বাবে আটাইতকৈ উপকাৰী জীৱ এই মন্তব্য অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ শনিবাৰে দলৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এনেদৰে সৰব হৈ পৰে অজাপৰ নেতাগৰাকী সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি কেইবাটা প্ৰসংগত তেওঁ সৰব হৈ পৰে অজাপৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেখেতৰ এদিনীয়া অসম ভ্ৰমণৰ কালত কিবা নতুন কথা কৈ যাব বুলি আশা কৰিছিলোঁ কিন্তু তেখেতে 2014 2016 2019 2021 আৰু 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে যিবোৰ কথা কৈছিল অৰ্থাৎ কৈ গৈছিল সেই একেখিনি কথাকেই কৈ গ'ল অমিত শ্বাহে তেখেতৰ ভাষণত ৰাজনৈতিক ভাষণবাজিৰ বাহিৰে অসমৰ জনজীৱনৰ সৈতে সম্পৰ্ক থকা যিকেইটা প্ৰসংগ উল্লেখ কৰিছে তাৰ ভিতৰত মূল বিষয় দুটা হৈছে বান গৰাখহনীয়া আৰু বিদেশী সমস্যা তেখেতে অসমত বৃহৎ পুখুৰী খান্দি ব্ৰহ্মপুত্ৰ নৈৰ পানী তালৈ বুৱাই নি বান সমস্যা স্থায়ী সমাধান কৰাৰ কথা 2021 চনতো কৈছিল এবাৰ পুনৰ ক'লে এইটো অবাস্তৱ অসম্ভৱ বুলি জানিও তেওঁ কিয় তেনেকৈ ক'লে এই সন্দৰ্ভত তেওঁলোকৰ ওচৰত যি বিজ্ঞানসন্মত পৰিকল্পনা আছে সেয়া তেওঁ কোৱা নাই যদি তেনে কিবা পৰিকল্পনা কোনোবা বিজ্ঞানে উলিয়াইছে সেয়া চৰকাৰে ৰাজহুৱা কৰা উচিত বিদেশী সমস্যাৰ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ প্ৰসংগত তেওঁ কয় বিদেশী সমস্যা সমাধান কৰিবলৈ অসমবাসীৰ পৰা তৃতীয়টো কাৰ্যকাল বিচাৰি আহ্বান জনাইছে গৃহমন্ত্ৰী অমিত শ্বাহে একে আহ্বান 2021 চনত পৰি তেওঁ দ্বিতীয়বাৰ চৰকাৰ গঠনৰ সুযোগ দিবলৈ আহ্বান জনাইছিল 2019 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ অসমলৈ আহি মৰিগাঁও জিলাৰ ধৰমতোলত কৈছিল যে অসমবাসী ৰাইজে নিৰ্বাচনত বিজেপিক সমৰ্থন দিলে ভাৰত বাংলাদেশ সীমান্ত চৰাই এটা পাৰ হ'ব নোৱাৰাকৈ চিল কৰিব আমাৰ প্ৰশ্ন এই যে বাৰে বাৰে অসমলৈ আহি 2014 চনৰে পৰা অমিত শ্বাহসহ বিজেপি নেতাসকলে একেবোৰ প্ৰতিশ্ৰুতি দি থাকে অথচ সেইবোৰ পূৰণ নকৰে তেওঁলোকে লাজ নাপায় নেকি বিজেপি দলে 2014 2016 2019 2021 আৰু 2024 বিগত আটাইকেইটা নিৰ্বাচনত বাংলাদেশী বহিষ্কাৰৰ প্ৰতিশ্ৰুতি দিছিল 2024 চনৰ 22 আগষ্টত অসম বিধানসভাত দাখিল কৰা তথ্যত অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছিল যে বিজেপি চৰকাৰৰ দিনত অসমৰ পৰা 2027 চনত 0 জন 2018 চনত 13 জন 2019 চনত 6 জন 2020 চনত 1 জন 2021 চনত 3 জন 2022 চনত 2 জন 2023 চনত 1 জন বাংলাদেশী বহিষ্কাৰ কৰা হয় আনহাতে 2025 চনৰ 26 নৱেম্বৰৰ দিনা অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰাই অসম বিধানসভাত দাখিল কৰা তথ্যত কোৱা হয় যে 2021 চনত 6304 জনক 2022 চনত 8790 জনক 2023 চনত 6703 জনক 2024 চনত 6120 জনক আৰু 2025 চনৰ অক্টোবৰ মাহলৈকে 4290 জনক অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 4 বছৰ 10 মাহত অক্টোবৰলৈকে মুঠ 32207 জন অবৈধ বিদেশীক চিনাক্ত কৰা হৈছে যদিও তাৰ ভিতৰত বহিষ্কাৰ কৰা হৈছে মাত্ৰ 1416 জনকহে